সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰতিটো সমষ্টিয়ে ৰাজনৈতিক দলেই হওক বা অৰাজনৈতিক দলেই হওক তেওঁলোকৰ প্ৰাৰ্থীসমূহৰ কুচকাৱাজ চলা দেখা গৈছে আৰু নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা দেখা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছো বজালীৰ ভৱানীপুৰ সৰভোগ সমষ্টিত আৰু সৰভোগ সমষ্টি ভৱানীপুৰ সৰভোগ সমষ্টি যি সমষ্টি এই সমষ্টিৰ AIDFৰ প্ৰাৰ্থী ফৰাদ আহলি ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। তেওঁৰ পৰা নিৰ্বাচনৰ প্ৰাকক্ষণত কিছু কথা জানিব বিচাৰিম। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে জানিব বিচাৰিম যে আপুনি এই যুৱ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যি ৰাজনৈতিক পথাৰখন এই পথাৰখন কিয় বাছি ল'লে? হয়, সৰ্বপ্ৰথমতে মই তেজাছ এই যি লাইভ নিউজ চেনেল সমূহ দৰ্শকক মই নমস্কাৰ জনাইছোঁ। আৰু কথা হ'ল যে ৰাজনীতিৰ যি বিষয়, ৰাজনীতিত এটা সময়ত মোৰ সামাজিক কামৰ লগত জড়িত আছিলোঁ আৰু তেতিয়া এটা অনুভৱ হৈছিলে যে যুৱ শক্তিটো যুৱচামে আমি ৰাজনীতিক পজিটিভ ৱেত দেখাৰ প্ৰয়োজন আছে। যে ভাৰতবৰ্ষ এটা গ্ৰেটাৰ এটা ডেমক্ৰেটিক কাণ্ট্ৰি, তো ইয়াত ডেমক্ৰেচি এনেকুৱাকৈ যে ৰাজনীতিৰ জৰিয়তে গোটেইখিনি এটা ছিষ্টেমটো চলি থাকে। গতিকে ইয়াত আমাৰ যুৱকসকলৰ পজিটিভ এটা এটিটিউড অহাৰ দৰকাৰ। আৰু যিহেতু মই সেই বস্তুখিনি বিচাৰোঁ, গতিকে এই ফিল্ডত মোৰ এটা ইণ্টাৰেষ্ট আছে। সেই হিচাপে মই ৰাইজৰ সেৱাৰ্থে আৰু পজিটিভ এটা ইণ্টাৰেষ্ট লৈ এই ৰাজনীতিত মই ভৰি দিছিলোঁ। আপোনাৰ শৈশৱ কিশোৰ কিছু কথা জানিব বিচাৰিম, কেনেদৰে পাৰ হৈছে? শৈশৱটো মানে আচলতে ভাল। আমি গাঁৱৰ ল'ৰা, গাঁৱত ডাঙৰ হৈছোঁ আৰু গাঁৱৰ আমাৰ অসমীয়া মিডিয়াম স্কুলত পঢ়িছোঁ আৰু পঢ়ি আহি এটা সময়ত মই কলেজ পাইছোঁ। তো কলেজীয়া লাইফটো খুব সুন্দৰকৈ গৈছে। তাৰপিছত ইয়াৰ লগে লগে আৰু এটা মানে বিষয় যি সামাজিক কামৰ লগত মই সৰুৰ পৰাই জড়িত আছিলোঁ। ক্লাছ 7ৰ ইলেকশ্যনৰ মানে আমাৰ স্কুল ইলেকশ্যনত মই জড়িত হৈছিলোঁ। তো ঠিক তেনেকুৱাকৈ আমি এটা ছ'চিয়েল লাইফ পাৰ কৰি আহিছোঁ, গাঁৱলীয়া লাইফ। আৰু ইমান দূৰলৈকে এতিয়া যি কেণ্ডিডেটছৰ কথাটো আহিছে, এই কেণ্ডিডেটছৰ এটা সেই তেনেকুৱা চিন্তাধাৰা গাঁৱৰ যোনটো পৰিৱেশ আমি দেখা পাইছোঁ, সেইটো এটা ভাল এটা পৰিৱৰ্তনৰ দিশত মানে আগুৱাই লৈ যোৱাৰ যি এটা ইচ্ছা, সেই ইচ্ছাই আজিৰ সময়ত এইটো ষ্টেজত আহি আমি পাইছোঁ। এতিয়া আহিছোঁ আমি নিৰ্বাচন সম্পৰ্কে কিছু কথালৈ। আপোনাৰ কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি? আপুনিতো কেম্পিং কৰি আছে। ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আচলতে আমাক যুৱক হিচাপে যুৱ শক্তিয়ে আমাক আঁকোৱালি লৈছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে আমাক মানে খুব মৰম দিছে। আমি আশাবাদী নিশ্চয়কৈ আমাৰ ভাল এটা ফলাফল আহিব আৰু আমি সঁহাৰি পাইছোঁ ৰাইজৰ। ভাল জানিব বিচাৰিম যে ভৱানীপুৰ সৰভোগ সমষ্টি যি সমষ্টি নতুনকৈ এটা সমষ্টি হৈছে ভৱানীপুৰৰ সৰভোগ সাঙুৰি, এই সমষ্টিটোত উন্নয়ন কৰিব লগা আছে বুলি ভাবেনে? নিশ্চয়কৈ। আপোনাৰ যোনটো নতুনকৈ আপোনাৰ ভৱানীপুৰ সৰভোগ সমষ্টি হ'ল, এই গোটেইখিনি সমষ্টি আপোনাৰ এটা জিঅ'গ্ৰাফিকেল বহুত এটা ডিফাৰেঞ্চেছ আছে। ইয়াত আপোনাৰ কানেক্টিভিটিৰ মানে ইছ্যুটো আটাইতকৈ ডাঙৰ ইছ্যু। তিনিটাকৈ নদী মাজত আছে, ব্ৰিজৰ ব্যৱস্থা নাই। তাৰ ৰাস্তা ঘাটৰ সময় বহুত উন্নয়ন কোনো পদ্ধতি হোৱা নাই। গাঁৱৰ ৰাস্তাবিলাক আজিৰ সময়তো পকীকৰণ হোৱা নাই। গতিকে উন্নয়নৰ ক্ষেত্ৰত চাব গ'লে গোটেই অসমৰ তুলনাত বাকী সমষ্টিবোৰৰ তুলনাত আমি বহুত ক্ষেত্ৰত পিছুৱাই আছোঁ। অকল কানেক্টিভিটি নহয়, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, আমি গাঁওবিলাক ডেভেলপ কৰি আনিব লাগিব। আৰু অসমৰ যি উন্নয়ন, সেই উন্নয়নৰ গতিত আমি একে গতিত যোৱাৰ কাৰণে আপোনাৰ ভৱানীপুৰ সৰভোগ সমষ্টিত অতি বেছিকৈ উন্নয়নৰ কাম কৰিবলৈ এতিয়াও মানে বহুত স্কোপ আছে আৰু কৰিব লাগিব। মই জানিব বিচাৰিম যে নিৰ্বাচনী ইছ্যু কি হ'ব? আপুনি কি ইছ্যুলৈ ৰাইজৰ কাষলৈ যাব? চাওক, ইছ্যুটো হ'ল যে আমি এটা সাৰ্বিক উন্নয়নৰ কথাটো আমি ৰাইজক কৈ আছোঁ। আমি ভাল এটা মানে দিশত বা আমাৰ সমষ্টিবাসীক আগুৱাই লৈ যাব লাগে। আৰু এটা বিষয় আমি অনুভৱ কৰোঁ, যোনটো হিউমেন ৰিচোৰ্চ। আমাৰ পপুলেশ্যন বেছি, গতিকে আমাৰ গোটেই ভাৰতবৰ্ষৰ যি এটা পেটাৰ্ণ, পপুলেশ্যন বেছি আৰু হিউমেন ৰিচোৰ্চৰ ৱেষ্টটো আমি হ'ব নালাগে। বা প্ৰতিটো ল'ৰা ছোৱালীক ভালকৈ ডাঙৰ দীঘল কৰি তেওঁলোক সুশিক্ষিত কৰি দিলে আমাৰ সমষ্টিৰ উন্নয়ন এটা 50% কাম তাতেই হৈ যাব। তাৰ লগালগ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, ৰাস্তা ঘাটৰ উন্নয়নৰ কথাটো আছে, আমাৰ শৈক্ষিক ক্ষেত্ৰতে হওক, বিজনেছৰ পাৰ্পাছে হওক, গোটেইখিনি দিশত আমি ডেকা চামক আগুৱাই লৈ গৈ নতুন গতি এটা দিব পাৰিলে নিশ্চয়কৈ আমাৰ সমষ্টিৰ এটা ভাল এটা উন্নয়নৰ দিশত গতি কৰিব পাৰিব। আৰু সেই ক্ষেত্ৰত আমি আগৰণুৱা হৈ কাম কৰাৰ এটা প্ৰয়াস কৰিছোঁ। তাৰ লগে লগে গোটেই অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, য'ত নেকি গোটেই অসমত গোটেই ভাৰতবৰ্ষত হিন্দু মুছলমানৰ ৰাজনীতি চলি থাকে, ঠিক তেনেকুৱা সময়তে দুটা সমষ্টি আমাৰ ইয়াত লগ লাগিছে, যে এইটো ঐতিহাসিক সমষ্টি বুলি ক'ব লাগিব।
ভবানীপুৰ সমষ্টিত বিগত সময়ত AIDF-ৰ বিধায়ক তিনিবাৰকৈ আছিলে তাত হিন্দু মুছলমান মিলি প্ৰতি জাতি জনগোষ্ঠীৰ মানুহে মিলি তেওঁক AIDF-ৰ বিধায়ক নিৰ্বাচিত কৰিছিলে আৰু আপোনাৰ যোনটো সৰ্বক সমষ্টি ইয়াতো দেখা যায় যে সময়ে সময়ে CPIM ইয়াত আপোনাৰ জিকিবলৈ সক্ষম হৈছিলে গতিকে হিন্দু মুছলমানৰ ৰাজনীতিটো এই ভবানীপুৰ সমষ্টিটোত আহি শেষ হয় গতিকে এই যোনটো মানে আপোনাৰ ধাৰাটো আমি অব্যাহত ৰাখিব লাগিব আৰু আমি ইয়ং জেনেৰেশ্যনক এই হিন্দু মুছলমানৰ যিটো ভাতৃত্ববোধৰ মেছেজটো আমি ভবানীপুৰ সৰ্বক সমষ্টিৰ পৰা দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম আপোনাৰ বিপৰীতে আছে NDA প্ৰাৰ্থী আছে বিৰোধী ঐক্যৰ প্ৰাৰ্থী আছে মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে চাওক মই ভাবোঁ যে দুয়োজনে খুব ষ্ট্ৰং কেণ্ডিডেট বিগত সময়ত তেওঁলোক মানে এজন মন্ত্ৰী আছিলে আৰু ৰানিং এজন বিধায়ক গতিকে তেওঁলোকক আমি ষ্ট্ৰং প্ৰতিনিধি হিচাপে লৈছোঁ এটা ত্ৰিকোণীয়া ফাইট যে হ'ব গৈ আছে সেয়া নিশ্চিত আৰু তাৰ মাজেৰে আমাৰ ফলাফলটো ভাল হ'ব বুলি মই আশাবাদী আপুনি কিমান ভোটত জয় হ'ব বুলি আশাবাদী চাওক সেয়া ৰাইজৰ কথা আৰু ইয়াত মানে ত্ৰিকোণীয়া ফাইট যদি হয় খুব বেছি মাৰ্জিন নহ'লে এটা হেণ্ডচাম মাৰ্জিনত আমি নিশ্চয়কৈ জয়ী হ'ব পাৰিম বুলি আশাবাদী বাকী ৰাইজৰ ওপৰত মানে ডিপেণ্ড কৰিব ৰাইজে যদি সঁহাৰি ভালকৈ দিয়ে নিশ্চয়কৈ আমাৰ মাৰ্জিন বেছি থাকিব কিন্তু মনোৰঞ্জন তালুকদাৰে কৈছে যে ত্ৰিকোণীয়া ফাইট নহয় তেখেতৰ ভিউ আমি আমাৰ চকুৰে আমাৰ নজৰত যেনেকৈ চাই আছোঁ এই ত্ৰিকোণীয়া ফাইটত গৈ আছে সমষ্টিটো সেয়া নিশ্চিত তেওঁ কোনটো এংগলৰ পৰা কৈছে তেওঁ নিজে জানিব কিন্তু আমি যেনেকৈ ৰাইজৰ সহায় পাই আছোঁ নিশ্চয়কৈ এটা ত্ৰিকোণীয়া ফাইট হ'ব আপোনাৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে কোনোবা আহিব নেকি ইয়াত মিটিং মানে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ অহাকালি আমাৰ 31 তাৰিখে 1 বজাত আমাৰ AIDF সুপ্ৰিমো বদৰুদ্দিন আজমল চাহাব আহিব লগালগ তেওঁৰ লগত আহিব আপোনাৰ ex-MLA তেখেতৰ পুত্ৰ আব্দুৰ ৰহমান আজমল আৰু লগতে অন্যান্য ব্যক্তিসকল আমাৰ ষ্টাৰ কেম্পেইনাৰসকলে ইয়াত আহিব ৰেজাল্ট কৰি চৰকাৰকো আমি আমন্ত্ৰণ জনাইছোঁ তেওঁ অহাৰ কথা আছে আশৰাফুল মামুন হক চৌধুৰী তেখেতো অহাৰ কথা আছে শেষত ৰাইজক উদ্দেশ্যে কি ক'ব আমি ৰাইজক এইখিনি কথাই মই ক'ব বিচাৰোঁ যে আমি যুৱচামক আগবঢ়াই দিয়াটো খুবেই প্ৰয়োজন সেয়া মই লাগিলে বেলেগ সমষ্টিটো নিশ্চয়কৈ যুৱচামে আগবাঢ়ি আহিছে আৰু যুৱচামৰ মাজত এটা উদ্যমিতা থাকে আপোনাৰ কাম কৰা যি এটা উদ্যম থাকে সেইটো আমি ৰাইজে সেই বস্তুটোক মানে আগুৱাই দিলে নিশ্চয়কৈ এটা নতুনত্বৰ দিশে অসমখন আগবাঢ়িব গতিকে আমাৰ ভবানীপুৰ সৰ্বক সমষ্টিৰ ৰাইজক এইটোৱে আহ্বান আমি এটা সাৰ্বিক উন্নয়নৰ ক্ষেত্ৰত যুৱচামক আগবঢ়াই দিয়াটো মই আহ্বান কৰিছোঁ ৰাইজক এয়া আছিল আমাৰ ভবানীপুৰ সৰ্বক সমষ্টি AIDF পাৰ্টি ফাৰাদ আলী তেওঁৰ কিছু মনৰ কথা আমি নিৰ্বাচনৰ প্ৰাকখনত জানিবলৈ চেষ্টা কৰিলোঁ আপোনালোকে চাই থাকক তেজাছ লাইভ